ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়াঙুলি এটা দেখুৱাই দিব। প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে। অসমীয়া সাৰ পাব সময় হৈ গ'ল, সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে। নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। ৰাহুল গান্ধী অসমলৈ আহি যোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ আৰু দীঘলীয়াকৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাহুল গান্ধীক তেওঁ কিয় বুঢ়া আঙুলি প্ৰদৰ্শন কৰিলে, অথবা আজিয়েই ৰাহুল গান্ধীক মই জেলত ভৰাব পাৰোঁ, এনেধৰণৰ কথা তেওঁ কি প্ৰসংগলৈ ক'লে সেই বিষয়ে আমি নিশ্চয় জানিম। কিন্তু তাৰ আগতে কেইটামান অতি গুৰুত্বপূৰ্ণ কথা তেওঁ ব্যক্ত কৰিছে, যিবিলাক আমি বাৰম্বাৰ শুনা উচিত আৰু হৃদয়েৰে উপলব্ধি কৰা উচিত। যোৱাকালি মই এগৰাকী বৃদ্ধ মানুহে মুখ্যমন্ত্ৰীক ভেটি মাতি উচন কৰিম বুলি প্ৰত্যাহ্বান জনোৱা ভিডিঅ' এটা আপোনালোকৰ বাবে লৈ আহিছিলোঁ। সেই বুঢ়া মানুহজনৰ কথাৰ প্ৰত্যুত্তৰ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া প্ৰথমতে আমি শুনি লওঁ আহক। সেই যিটো চিডি বা সেই মানুহজনৰ যিটো কথা দেখিছে, সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি কিনি ল'ম। তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে, এইটোৱে চব আচল কথা। মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ, কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ, কাৰণ এই কথাবিলাক মই জানো। তেওঁলোকৰ টেলিফোনত, তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে সংখ্যা, তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম, কাৰণ তেওঁলোকে বহুতকেইটা ইকনমি কণ্ট্ৰল কৰে, যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক, আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। চাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুতকেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে, আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে। সেই দিনটো যাতে নাহে তাক আমি প্ৰতিহত কৰিব লাগিব। এই সম্পৰ্কে আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত লিখিব। বিদেশীৰ আগ্ৰাসনে উজনিক কিদৰে প্ৰভাৱিত কৰিছে, এই সম্পৰ্কে কিছু বক্তব্য ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ সেইখিনি শুনি লওঁ আহক। উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে। শাল গছ, চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে। ঘৰ এটা, কিন্তু এজন এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে। কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম, এতিয়া ইয়াত জেগা নাই, কালি মই ডাঙৰ কৰি দেখাম। আৰু সেই মানুহখিনিক এভিকশ্যন কৰিলে ক'ব লেণ্ডলেছ। তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰি ঘাটৰ পৰা। আৰু যেতিয়া আজি এইটো কাম 8 বছৰৰ পৰা হৈ আছে, অসমীয়া মানুহে মাতা নাই। প্ৰথম 50 জন গৈছিল, এতিয়া 5000 হৈছে। তাৰপিছত তেওঁলোকে গোলাঘাটৰ আন এটা জেগালৈকে গ'ল। এতিয়া গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে, তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে, আৰু মৰিয়নি গৈ পেলাই নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে। আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকৈ এটা অৰ্থনীতি গঢ়ি তুলিছে। অসমৰ ফৰেষ্ট ধ্বংস কৰি
হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে আৰু সেই তামোলৰ চুপাৰী আৰু মাইনমাৰৰ পৰা ভিতৰ দি সোমাই অলপ অলপ চুপাৰী লৈহে মিক্স কৰি পঠাই থাকে এই 3 দিন আমি তাক ইনকুৱাৰী কৰি আছোঁ ইনকুৱাৰী চলি আছে কথাটো নিশ্চয় সমগ্ৰ অসমবাসীৰ কাৰণে চিন্তনীয় সেই সম্পৰ্কেও আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব এইখিনিতে পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তানী লিংক সম্পৰ্কত কিছু কথা উল্লেখ কৰে আহক তেওঁ কি কৈছিলে আমি শুনি লওঁ তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই মই কোনো নহয় যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয়ৰ লগত থিয় হ'ব নেকি সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি দুটা বাচ্চাকে ব্ৰিটিছ পাছপৰ্ট দি দিছে তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো ৰিপুণ বৰাই কি কৈছে যে ব্ৰিটিছ পাছপৰ্টৰ মূল্য বেছি তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাস কাটি আছে কিন্তু আমাৰ মানুহবিলাকেতো এইবিলাক চিন্তাই নকৰে আমাৰ মানুহবিলাকে সেইবিলাকতে সন্তুষ্ট লাভ কৰে সেইকাৰণে আমাৰ ওপৰত আক্ৰমণ চলি আছে সেইকাৰণে কৈছোঁ যে অসমীয়া হাৰ পাব সময় হৈ গ'ল সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে মই তেওঁক বেয়া পোৱা নাই তেওঁতো তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে তেওঁ শত্ৰুতামি কৰি লাভ নাই তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে আজি বৰপেটা বঙাইগাঁও হোজাই যমুনা মুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'বই ভয় কৰিছিলে আজি মই কওঁ কাৰণেহে আলোচনা হৈছে আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা ক'ব বেয়া পায় মই এটা সাহসেৰে কৈ আছোঁ আৰু মোৰতো পাবলগীয়া একো নাই মইতো জীৱনত যি পাব লাগে পালোঁ কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে আৰু আমি তাক আঁতৰাব লাগিব যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলোঁ তেওঁলোকে ঘূৰাই দিব লগত এটা ইন্দিৰা আৱাস প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব স্কুলো বনাই দিব অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব লাগিব আৰু মইতো নামানো এইবিলাক আক্ৰমণ কৰিব গৈ লাভ নাই মই মুখ্যমন্ত্ৰী থকা দিনলৈকে গৰু খুঁটিটো আক্ৰমণ কৰি যি পাব লাগে পাইছে বুঢ়া পাহাৰতো আক্ৰমণ কৰিব গৈ যি পাইছে আজিও আক্ৰমণ কৰিবলৈ গৈ যি পাব লাগে পাইছে আমাৰ ইয়াত কম্প্ৰমাইজৰ কথা নাই আমাৰ ইয়াত কম্প্ৰমাইজৰ কোনো কথা নাই মুখ্যমন্ত্ৰীগৰাকীৰ কথাত তেওঁ যে স্থিতিত অটল আছে সেই কথাই প্ৰকাশ পাইছে এইবাৰ আহোঁ মূল প্ৰসংগলৈ ৰাহুল গান্ধীক তেওঁ বাৰু কিয় বুঢ়া আঙুলি দেখুৱালে অথবা আজিয়েই ৰাহুল গান্ধীক মই এৰেষ্ট কৰিব পাৰোঁ এনেধৰণৰ কথা তেওঁ কি প্ৰসংগত ক'লে শুনি লওঁ আহক কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণাপত্ৰ কি নিবনুৱা সমস্যাৰ কথা নাথাকে বানপানী সমস্যাৰ কথা নাথাকে ৰাস্তা ঘাট সংস্কৃতি ক্ৰীড়াৰ একোৰ কথা নাথাকে এটাই কথা লিখিব চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠোৱা হ'ব মানুহে কোনোবাই ভোট দিব নেকি আৰু যদি ভোট নিদিয়ে তেতিয়া মোৰ ওপৰতহে মই কাক এৰেষ্ট কৰিম আজিওতো ইচ্ছা কৰিলে মই এৰেষ্ট কৰিব পাৰোঁ আজিওতো ৰাহুল গান্ধীৰ 2টা কেছ অসমতে আছে মইতো আজিও ধৰি আনিব পাৰোঁ য'তে থাকে কিন্তু মই ঠিক আছে মোৰ ইলেকশ্যনটো ৰাহুল গান্ধী কেন্দ্ৰিক হ'ব নালাগে মোৰ ইলেকশ্যনটো অৰুণোদয় আমি অসমৰ কাৰণে কৰা কাম এইবিলাকৰ ওপৰত হ'ব লাগে সেইকাৰণে মই মোৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব দিয়া নাই নহ'লে মোক ধমকি দি যোৱাৰ মজা মই ঠিকছে দিলোঁহেঁতেন ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া দুধদানি খাই মই জন্ম হোৱা নাই মাৰ গাখীৰ খাই জন্ম হৈছোঁ গতিকে ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়া আঙুলি এটা দেখুৱাই দিব দৰ্শকসকল সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অন্তৰত কেনেধৰণৰ উপলব্ধি হৈছে বাৰু আপোনালোক সঁচাকৈ শংকিত হৈছেনে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমখনৰ দুৱাৰ দলিত আহি অমংগল ৰৈ আছে নেকি তেনে ক্ষেত্ৰত আমি সকলোৱে কি কৰা উচিত
নিশ্চয় কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ভিডিঅ'টো দীঘলীয়া হৈ গৈছে। ভালে থাকক, কুশলে থাকক, অসমত চিৰশান্তি বিৰাজ কৰক, এই কামনাৰে ধন্যবাদ।